হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এপ্লিকেশ্যন ফৰ্ম UG ফাৰ্ষ্ট ইয়েৰ BA BSc BCom নিযুত মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম তোমালোকে কেনেকৈ ফিল আপ কৰিবা বা ফৰ্ম কেনেকুৱা ইয়াতে আহি গৈছে। মই ফৰ্মখন দেখাইছোঁ আৰু ফিল আপ কৰিও দেখাম। চ' মোৰ ৰিকুৱেষ্ট থাকিব, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা, যাতে আগন্তুক আপডেটবোৰ পোৱা। যিবোৰে নিযুত বাবু আঁচনি এপ্লাই কৰিবা ভালকৈ চোৱা। ইয়াতে ফাৰ্ষ্ট আছে, ফাৰ্ষ্ট নেম অফ দ্য ষ্টুডেণ্ট, তোমাৰ নাম XYZ যি দিয়া তোমাৰ নাম দিবা। তাৰপিছত ইয়াতে মেৰিটেল, ছেকেণ্ড নাম্বাৰ মেৰিটেল ষ্টেটাছ। ছেকেণ্ড, তুমি যিহেতু লিখা আছে, যিহেতু নটিফিকেশ্যনত আছে যে মেৰিডসকলে নাপায়, মানে অনলি ছিংগলে পাব। ইয়াতে ছিংগলত টিক কৰিবা। যদি মেৰিড আছা তুমি নোপোৱা, ইয়াতে মেৰিডত ক্লিক কৰিব লাগিব, সেইটো অপশ্যনেল। বাট মেৰিড ষ্টুডেণ্টে নাপায়, অনলি ছিংগল ষ্টুডেণ্ট, মানে যিসকলে বিয়া পতা নাই সিহঁতে পাব নিযুত বাবু আঁচনি। আৰু থাৰ্ড অপশ্যন তোমালোকৰ আছে ডেট অফ বাৰ্থ। ইয়াতে ছাপ'জ তোমাৰ ডেট অফ বাৰ্থ 09/09/0909, মানে ডে, মান্থ এণ্ড ইয়াৰ, ইয়াতে ইয়াৰ 2002 সেনেকৈ দিবা। নেক্সট নেম অফ দ্য ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান, তোমাৰ মাদাৰ ফাদাৰ যিকোনো এজনৰ নাম দিবা। ইয়াতে যিকোনো এজনৰ নাম দিবা। অ'কে, তাৰপিছত 4 নম্বৰ গ'ল। 5th নম্বৰ, ইয়াতে ৰিলিজন, তোমাৰ ৰিলিজন কি আছে। ৰিলিজন মিন ইছলাম, হিন্দু, খ্ৰীষ্টিয়ান, বুদ্ধ, সেইটো ৰিলিজন। অ'কে, তাৰপিছত 6 নম্বৰ ইয়াতে তোমাৰ কি খুজিছে, মোবাইল নাম্বাৰ। ইয়াতে মোবাইল নাম্বাৰ, ফোন নাম্বাৰ। অ'কে, ফোন নাম্বাৰ, মোবাইল নাম্বাৰ মিনছ ফোন নাম্বাৰ। ইয়াতে তোমাৰ মোবাইল নাম্বাৰ মই টিক কৰিছোঁ, চাই ল'বা। এড্ৰেছ, তাৰপিছত এড্ৰেছ, তোমাৰ এড্ৰেছ 7 নম্বৰ এড্ৰেছ। ভিলেজ, তোমাৰ ভিলেজ বা টাউন, পিন নাম্বাৰ কিমান, ইয়াতে ভিলেজ বা টাউন পিন নাম্বাৰ ছাপ'জ 7813, ছাপ'জ ব্লক বা মিউনিচিপালিটি, টাউন যদি কিবা হয়। পুলিচ ষ্টেচন কি ইয়াতে, আৰু ডিষ্ট্ৰিক্ট ইয়াতে ডিষ্ট্ৰিক্ট গ'ল। নেক্সট আধাৰ নাম্বাৰ, ইফ এপ্লিকেবল। আধাৰ নাম্বাৰটো চবৰে আছে আজিকালি, আধাৰ নাম্বাৰ দি দিবা, ইয়াতে আধাৰ নাম্বাৰ দি দিবা। তাৰপিছত নেম অফ LAC মানে কি, তুমি কোনটো কনষ্টিটিউশ্যন আণ্ডাৰত আছে। যেনে আমি অসমীয়াত কওঁ যে সমষ্টি, জনীয়া সমষ্টি, বাগবৰ সমষ্টি, বা মন্দিয়া সমষ্টি, বা তোমাৰ কি সমষ্টি, চেঙা সমষ্টি বা বৰপেটা সমষ্টি, এনেকুৱা এক্সাম্পল LAC। অ'কে, 9 নম্বৰ গ'ল। এতিয়া 10 নম্বৰ মুখ্যমন্ত্ৰী BK মেৰিট এৱাৰ্ড, মানে বাণীকান্ত। ইয়াতে শুনা, স্কুটি যদি লৈছা দেন ইয়েছ, যদি লোৱা নাই ন'। আৰু যিসকলে স্কুটি লোৱা নাই সিহঁতেহে পাব। ইয়াতে তোমালোকে যদি স্কুটি লৈছা ইয়েছ, যদি লোৱা নাই ন'ত মাৰিবা। চ' যিসকলে স্কুটি পাইছে সিহঁতে নাপায়, চ' মেক্সিমামে ন' মাৰিবা। ইয়াতে ন' অপশ্যন টিক কৰিবা, স্কুটি পোৱা নাই। এতিয়া বি ছেকশ্যন এডুকেশ্যনেল ডিটেইলছ, নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাষ্ট, মানে তোমাৰ ক'ৰ পৰা পাছ কৰিছা, HS ক'ৰ পৰা পাছ কৰিছা, HS পাছ ক'ৰ পৰা কৰিছা। ফাৰ্ষ্ট নম্বৰ গেল। ছেকেণ্ড, লাষ্ট এক্সাম পাষ্ট, কি এক্সাম পাছ কৰিছা, HS ইয়াৰ দিবা, ৰোল নম্বৰ দিবা। তাৰপিছত 3 নম্বৰ, নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল, তুমি ক'ত এনৰোল, মানে ক'ত এডমিশ্যন হৈ আছে তোমাৰ। ইয়াতে এডমিশ্যন ইয়াতে হৈ আছে তোমাৰ, এডমিশ্যনটো দিবা। অ'কে, এডমিশ্যনটো দিবা। মই ফিল আপ কৰি দেখা নাই, জাষ্ট কৈহে দিছোঁ হা, লাগিলে দি দিম। নেম অফ দ্য ইউনিভাৰ্চিটি, তোমাৰ কলেজখন, যদি ইউনিভাৰ্চিটিত আছা তুমি, ইউনিভাৰ্চিটি যদি কলেজখন আছে, তোমাৰ কলেজখন এফিলিয়েটেড কোনোবা এখন গুৱাহাটী ইউনিভাৰ্চিটিৰ বা ভট্টদেৱৰ আণ্ডাৰত, দেন ইয়াতে ইউনিভাৰ্চিটি দি দিবা, ইউনিভাৰ্চিটি। অ'কে, আৰু সমৰ্থ এনৰোল নাম্বাৰ, ইয়াতে সমৰ্থ এনৰোল নাম্বাৰ কিয় খুজিছে, কাৰণ তোমালোকে কলেজত সঁচাই এডমিশ্যন লৈছা নে নাই সেইটোও চেক কৰিব। চ' সমৰ্থ এনৰোল নাম্বাৰ ইয়াতে দিবা। অ'কে, গেল। তাৰপিছত বেংক ডিটেইলছ, ইয়াতে আহিল বেংক ডিটেইলছ, বহুত মষ্ট ইম্পৰ্টেণ্ট বেংক ডিটেইলছ। ইয়াতে একাউণ্ট নাম্বাৰ, IFC কোড, একাউণ্ট হোল্ডাৰ নেম, মানে তোমাৰ নাম, তোমাৰ একাউণ্টে দিবা, কাৰণ DBT ফৰ্মত তোমাৰ পে'মেণ্ট হ'ব। চ' একাউণ্ট হোল্ডাৰ নেম দিবা। তাৰপিছত বেংক নেম, ছাপ'জ কানাড়া বেংক দি দিবা। ব্ৰাঞ্চ বৰপেটা, ছাপ'জ বৰপেটা দি দিলা। অ'কে, তাৰে পিছত কি কৰিব লাগিব, চিগনেচাৰ অফ দ্য হেড অফ ইনষ্টিটিউশ্যন, ইয়াতে প্ৰিন্সিপালৰ চিগনেচাৰ হ'ব হা। অ'কে, প্ৰিন্সিপালৰ চিগনেচাৰ হ'ব, ইয়াতে প্ৰিন্সিপালৰ চিগনেচাৰ হ'ব, প্ৰিন্সিপালৰ চিগনেচাৰ কৰিব। চিগনেচাৰ অফ দ্য পেৰেণ্টছ গাৰ্জেন, তোমাৰ মাদাৰ ফাদাৰ বা গাৰ্জেনে চিগনেচাৰ কৰিব হা। তাৰপিছত চিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, তুমি চিগনেচাৰ কৰিবা। এইখিনি আছিল ফৰ্ম ফিল আপ, আৰু এইখন ফৰ্ম তোমালোকক দিব কলেজ ফালৰ পৰা। চ' প্লিজ তোমালোকে ফিল আপ কৰি দিবা। মই জাষ্ট কৈ দিছোঁ, ভালকৈ শুনিবা। মই ফিল আপ কৰি দিয়া নাই, কিয়নো ইয়াতে অলপ প্ৰব্লেম হৈ আছে মোৰ টেবত। চ' যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এইটোৱে ফৰ্ম
নিযুত বাবু আঁচনিৰ ফৰ্ম অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিবা এইটো ৰিকুৱেষ্ট যাতে সকলোৱে পায় আৰু 80ৰ তলত যিমান আছে চবেই পাব ন চ' বেষ্ট উইচেছ থাকিল